এক মিনিট তো আমাৰ মৰমৰ জুবিন দাই সুমি বৰাটো এতিয়া পলাই আছে তো সুমি বৰাৰ ওপৰত কি কৈছে তো সৰু ক্লিপ এটা চাই লওক সুমি পলাই আছে পলাই থাকক হেই গাইজ কি খবৰ আপোনালোকৰ আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে উস্তাদি লৰা বৰ্তমান অসমখনত কি হ'বলৈ গৈ আছে একো ধৰিব পৰা নাই ট্ৰেডিং নামৰ ভাইৰাছটোৱে গোটেই অসম কপাইছে এগৰাকী সুমিক বিচাৰিয়ে পোৱা নাই আকৌ এগৰাকী ট্ৰেডিং কৰি পলাতক সুমিৰ দৰে মাইনাও হৈ পৰিছে এতিয়া অন্তৰ্ধান টকা বিচাৰি খাবাথুৰি খাইছে বিনিয়োগকাৰী এইগৰাকী সুমি কোনো ভিডিঅ' কৰিঅ'গ্ৰাফাৰ আৰু অভিনেত্ৰী নহয় এইগৰাকী সুমি হ'ল পাণ তামোলৰ দোকানী এইগৰাকী সুমি নাম কোনো সুমি নহয় এইগৰাকী নাম হৈছে মাইনা তো তাই কেনেকৈ অসমৰ সাধাৰণ লোকৰ পৰা টকা সংগ্ৰহ কৰিছিল তাৰে এটা সৰু ক্লিপ আপোনালোকে চাই লওক আপোনালোকে নিজে ভাবকচোন এবাৰ এগৰাকী মহিলা কিমান সাহস লাগিব এনেকুৱা এটা কাম কৰিবলৈ নিকল লৌড়ে পহলি ফুৰসত মে নিকল সকলে মাইনা শইকীয়াৰীক টকা দিছিল এতিয়া তেওঁলোকে টকা বিচাৰি হাহাকাৰ কৰি আছে আমাৰ পইচা লৈছিল নাই মাইনাও শইকীয়াৰীয়ে আমি আৰু পোৱা নাই না এতিয়া আৰু আমাক পইচাটো লাগে আৰু এতিয়া টকা লাগে এবাৰ ভাবি চাইছিলে নে টকাখিনি দিওঁতে তাই ক'ত কেনেকৈ ইনভেষ্ট কৰে ক'ত কেনেকৈ ট্ৰেডিং কৰে তো অলপ ভাবি চিন্তি কাম কৰিব লাগে এতিয়া টকা লাগে দেখা আপনি লাপৰৱাহী কা নতিজা তাৰ দিয়াৰ আগতে পাম বুলি আশা কৰিছিল আমি দিম বুলি তাৰ মানে লৈছিল নাই পইচাটো এক মাহ আগত কলিয়ে পাম পইচাটো এনেকৈ কৈছিল আৰু আপোনাৰ কিমান আছিল মোৰ 2,60,000 2 লাখ আছিল আৰে আপোনালোকৰ ইমানবোৰ টকা থকা স্বত্তেও আপোনালোকে বেলেগ বিজনেছ কৰক কিবা এটা কাম হাতত তুলি লওক কেৱল ঘৰতে বহি বহি টকা লাগে ঘৰতে বহি বহি টকা বিচাৰিলে এনেকুৱা হ'বই মই আজি ভিডিঅ'টোত ইমান বেছি একো নকওঁ কাৰণ ট্ৰেডিঙৰ বিষয়ে মোৰো ইমান নলেজ নাই এক মিনিট তো আমাৰ মৰমৰ জুবিন দাই সুমি বৰাটো এতিয়া পলাই আছে তো সুমি বৰাৰ ওপৰত কি কৈছে তো সৰু ক্লিপ এটা চাই লওক সুমি পলাই আছে পলাই থাকক কাৰণ এতিয়া চিকাৰ আহি আছে মানুহে চিকাৰ চাব এতিয়া চিকাৰ ৰিলিজৰ পিছত যেতিয়াহে আহিব তেতিয়া ধৰা পৰিব তো সুমি পলাই আছে পলাই থাকক তো জুবিন দাৰ চিকাৰ আহিছে চিকাৰৰ কাৰণে কোনে কোনে এক্সাইটেড হৈ আছে তো তলত কমেণ্ট এটা কৰি জনাব নাপাহৰিবা মই বাম এক্সাইটেড হৈ আছোঁ যামেই তো আজি ভিডিঅ'টো ইমানেই আছিলে এই ভিডিঅ'টোত যদি নক'বলগীয়া কিবা ভুল কথা কৈ পালোঁ তেনেহ'লে প্লিজ মোক ক্ষমা কৰি দিবা